নমস্কাৰ গোৱালপাৰা জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা এই আইন সজাগতা অভিযানলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে প্ৰাক গৰ্ভধাৰণ আৰু প্ৰাক প্ৰসৱ ৰোগ নিৰ্ণয় কৌশল লিংগ বাছনি নিষিদ্ধকৰণ আইন 1994 অৰ্থাৎ দ্য প্ৰি-কনচেপশ্যন এণ্ড প্ৰিনাটাল ডায়েগনষ্টিক টেকনিক্স প্ৰহিবিশ্যন অফ ছেক্স ছিলেকশ্যন এক্ট 1994 এই আইনখনৰ বিষয়ে আপোনালোকক অৱগত কৰাম। প্ৰাক গৰ্ভধাৰণ আৰু প্ৰাক প্ৰসৱ ৰোগ নিৰ্ণয় কৌশল লিংগ বাছনি নিষিদ্ধকৰণ আইন 1994। আইনৰ উদ্দেশ্য গৰ্ভধাৰণৰ আগত আৰু পিছত লিংগ বাছনি নিষিদ্ধকৰণ আৰু জিন সম্পৰ্কীয় অস্বাভাৱিকতা বা বিপাকীয় বেমেজালি বা ক্ৰমজম সম্পৰ্কীয় অস্বাভাৱিকতা বা কিছুমান জন্মগত বিকৃত গঠন বা লিংগ জড়িত বেমেজালি ধৰা পেলোৱাৰ বাবে থকা প্ৰাক প্ৰসৱ ৰোগ নিৰ্ণয় কৌশলবিলাকৰ নিয়ন্ত্ৰণ আৰু এই কৌশলবিলাকৰ স্ত্ৰী ভ্ৰূণ হত্যাত অৰিহণা যোগোৱা লিংগ নিৰ্ধাৰণত হোৱা অপব্যৱহাৰত বাধা দিয়া আৰু এই বিষয়বিলাকৰ লগত জড়িত আনুষংগিক বিষয়বিলাকৰ বাবে এই আইনখন প্ৰণয়ন কৰা হৈছে। এই আইনখন আমাৰ দেশত বলবৎ হৈছে 1996 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা। জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, পৰীক্ষাগাৰ আৰু চিকিৎসা কেন্দ্ৰৰ নিয়ন্ত্ৰণ। এই আইন বলবৎ হোৱা তাৰিখৰ পৰা এই আইনৰ অধীনত পঞ্জীয়ন নোহোৱা কোনো জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ আৰু জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰই প্ৰাক প্ৰসৱ ৰোগ নিৰ্ণয় কৌশল প্ৰয়োগ কৰিব নোৱাৰিব, তেনে কৌশল প্ৰয়োগৰ লগত জড়িত হ'ব নোৱাৰিব বা তেনে কৌশল প্ৰয়োগত সহায় কৰিব নোৱাৰিব। কোনো জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ আৰু জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰই আইনে নিৰ্ধাৰণ কৰি দিয়া অৰ্হতা নথকা কোনো ব্যক্তিক অবৈতনিকভাৱে বা ধনৰ বিনিময়ত নিযুক্তি দিব নোৱাৰিব বা তেনে ব্যক্তিৰ পৰা সেৱা ল'ব নোৱাৰিব। এই আইনৰ অধীনত পঞ্জীয়ন হোৱা ঠাইৰ বাহিৰে অন্য ঠাইত কোনো জিন সম্পৰ্কীয় চিকিৎসক, স্ত্ৰীৰোগ বিশেষজ্ঞ, শিশুৰোগ বিশেষজ্ঞই বা অন্য কোনো ব্যক্তিয়ে নিজে বা অন্যৰ হতুৱাই প্ৰাক প্ৰসৱ ৰোগ নিৰ্ণয় কৌশল প্ৰয়োগ কৰিব নোৱাৰিব বা তেনে কৌশল প্ৰয়োগত সহায় কৰিব নোৱাৰিব। ধাৰা 3। লিংগ নিৰ্ধাৰণ নিষিদ্ধকৰণ আৰু লিংগ নিৰ্ধাৰণত ব্যৱহাৰ হোৱা যন্ত্ৰ বিক্ৰীত নিষেধাজ্ঞা। বন্ধ্যাত্বৰ চিকিৎসাৰ লগত জড়িত বিশেষজ্ঞ বা বিশেষজ্ঞৰ দলকে ধৰি অন্য কোনো ব্যক্তিয়ে নিজে বা অন্যৰ হতুৱাই কোনো মহিলা বা পুৰুষ বা উভয়ৰ ওপৰত বা কোনো এজনৰ পৰা বা উভয়ৰ পৰা লোৱা কোনো কোষকলা, ভ্ৰূণ, গৰ্ভাশয়ৰ ভ্ৰূণ, তৰল পদাৰ্থ বা গেমেটেছৰ ওপৰত লিংগ বাছনি কৰিব নোৱাৰিব বা কৰাব নোৱাৰিব বা লিংগ বাছনিত সহায় কৰিব নোৱাৰিব। ধাৰা 3A। কোনো ব্যক্তিয়ে এই আইনৰ অধীনত পঞ্জীয়ন নোহোৱা জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ বা জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰ বা ব্যক্তিক আল্ট্ৰাছাউণ্ড মেচিন বা ইমাজিং মেচিন বা স্কেনাৰ বা অন্য কোনো ধৰণৰ সঁজুলি যি লিংগ নিৰ্ধাৰণত ব্যৱহাৰ কৰিব পাৰি বিক্ৰী কৰিব নোৱাৰিব। ধাৰা 3B। প্ৰাক প্ৰসৱ ৰোগ নিৰ্ণয়ৰ কৌশলৰ নিয়ন্ত্ৰণ 1। এই আইন বলবৎ হোৱা দিনৰ পৰা জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ আৰু জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰকে ধৰি কোনো ঠাইতে কোনোৱে তলত উল্লিখিত উদ্দেশ্যৰ বাহিৰে অন্য কাৰণত প্ৰাক প্ৰসৱ ৰোগ নিৰ্ণয় কৌশল ব্যৱহাৰ বা প্ৰয়োগ কৰিব নোৱাৰিব বা তেনে কৌশলৰ ব্যৱহাৰ আৰু প্ৰয়োগ কৰাব নোৱাৰিব। ক্ৰমজম সম্পৰ্কীয় অস্বাভাৱিকতা, জিন সম্পৰ্কীয় বিপাকীয় ৰোগ, ৰক্তৰঞ্জন কণিকাৰ ৰোগ, লিংগযুক্ত জিন সম্পৰ্কীয় ৰোগ, জন্মগত বেমেজালি বা কেন্দ্ৰীয়
তদাৰকী পৰিষদে নিৰ্ধাৰিত কৰা অন্য বেমেজালি বা ৰোগ ধৰা পেলোৱাৰ বাহিৰে অন্য কাৰণত প্ৰাক-প্ৰসৱ ৰোগ নিৰ্ণয় কৌশলবিলাক প্ৰয়োগ কৰিব নোৱাৰিব। উক্ত ৰোগ বা বেমেজালিৰ ধৰা পেলোৱাৰ বাবে এই কৌশল প্ৰয়োগৰ ক্ষেত্ৰতো তেনে কৌশল প্ৰয়োগৰ অৰ্হতা থকা ব্যক্তিগৰাকীয়ে লিখিতভাৱে কাৰণ নথিভুক্ত কৰি সন্তুষ্ট হ'ব লাগিব যে গৰ্ভৱতী মহিলাগৰাকী ৩৫ বছৰৰ ওপৰৰ হয় বা গৰ্ভৱতী মহিলাগৰাকীৰ পূৰ্বতে স্বতঃস্ফূৰ্তভাৱে দুবাৰ বা ততোধিক গৰ্ভপাত বা ভ্ৰূণ নষ্ট হৈছে বা গৰ্ভৱতী মহিলাগৰাকী গৰ্ভস্থ সন্তানৰ ক্ষতি কৰিব পৰাৰ সম্ভাৱনা থকা ঔষধ, বিকিৰণ, সংক্ৰমণ বা ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিছে বা গৰ্ভৱতী মহিলাগৰাকী বা তেওঁৰ স্বামীৰ পৰিয়ালৰ মানসিক অনগ্ৰসৰতা বা পেশীৰ জঠৰতাৰ শাৰীৰিক বিকৃতি বা অন্য জিন সম্পৰ্কীয় ৰোগৰ বুৰঞ্জী আছে বা উক্ত পৰিষদে নিৰ্ধাৰিত কৰা অন্য কোনো পৰিস্থিতি আছে। উক্ত চৰ্তবিলাকৰ এক বা ততোধিক চৰ্ত পূৰণ নোহোৱাকৈ উক্ত কৌশল ব্যৱহাৰ বা প্ৰয়োগ কৰিব নোৱাৰি। ধাৰা 4 প্ৰাক-প্ৰসৱ ৰোগ নিৰ্ণয়ৰ কৌশলৰ নিয়ন্ত্ৰণ 2 গৰ্ভৱতী মহিলাৰ ওপৰত আল্ট্ৰাছ'ন'গ্ৰাফী প্ৰয়োগ কৰা ব্যক্তিয়ে তেনে প্ৰয়োগৰ সম্পূৰ্ণ তথ্য ৰাখিব লাগিব, অন্যথা ধাৰা 5 আৰু ধাৰা 6 ভংগ কৰা বুলি গণ্য কৰা হ'ব যদি ব্যক্তিজনে তেওঁৰ নিৰ্দোষিতা প্ৰমাণ কৰিব নোৱাৰে। এই আইন বলৱৎ হোৱা দিনৰ পৰা ইয়াৰ আগতে উল্লেখ কৰা উদ্দেশ্যৰ বাহিৰে অন্য কাৰণত মহিলাৰ স্বামী বা সম্পৰ্কীয় ব্যক্তি সহকাৰে অন্য কোনো ব্যক্তিয়ে গৰ্ভৱতী মহিলাৰ ওপৰত প্ৰাক-প্ৰসৱ ৰোগ নিৰ্ণয় কৌশল ব্যৱহাৰ কৰিব বিচাৰিব নোৱাৰে বা তেনে ব্যৱহাৰৰ বাবে উৎসাহ দিব নোৱাৰে। এই আইন বলৱৎ হোৱা দিনৰ পৰা মহিলাৰ স্বামী বা সম্পৰ্কীয় ব্যক্তি সহকাৰে অন্য কোনো ব্যক্তিয়ে মহিলাৰ ওপৰত বা তেওঁৰ স্বামীৰ ওপৰত বা উভয়ৰ ওপৰত লিংগ বাছনিৰ কৌশল ব্যৱহাৰ কৰিব বিচাৰিব নোৱাৰে বা তেনে ব্যৱহাৰৰ বাবে উৎসাহ দিব নোৱাৰে। ধাৰা 4 গৰ্ভৱতী মহিলাৰ লিখিত সন্মতিৰ প্ৰয়োজনীয়তা আৰু ভ্ৰূণৰ লিংগ জনোৱাত নিষেধাজ্ঞা। আইনে নিৰ্ধাৰণ কৰি দিয়া অৰ্হতা থকা ব্যক্তিয়ে গৰ্ভৱতী মহিলাক প্ৰাক-প্ৰসৱ ৰোগ নিৰ্ণয় কৌশলৰ সকলো জ্ঞাত পাৰ্শ্বক্ৰিয়া আৰু পৰিণামৰ বিষয়ে বুজাই দি মহিলাগৰাকীয়ে তেনে কৌশলৰ ব্যৱহাৰ ল'বলৈ ইচ্ছা কৰাৰ সন্মতি মহিলাগৰাকীয়ে বুজি পোৱা ভাষাত লিখিতভাৱে লৈ আৰু তেনে লিখিত সন্মতিৰ একপি গৰ্ভৱতী মহিলাগৰাকীক দিয়াৰ পিছতহে তেনে কৌশল প্ৰয়োগ কৰিব পাৰে। এই তিনিটা চৰ্ত পূৰণ নকৰাকৈ তেনে কৌশল প্ৰয়োগ কৰিব নোৱাৰি। প্ৰাক-প্ৰসৱ ৰোগ নিৰ্ণয় কৌশলৰ প্ৰয়োগ কৰা ব্যক্তিগৰাকীৰ লগতে অন্য কোনো ব্যক্তিয়ে গৰ্ভৱতী মহিলাগৰাকীক বা তেওঁৰ সম্পৰ্কীয়ক বা অন্য কোনো ব্যক্তিক ভ্ৰূণৰ লিংগৰ বিষয়ে কথাৰ দ্বাৰা, অংগী-ভংগীৰ দ্বাৰা বা অন্য কোনো প্ৰকাৰেৰে জনাব নোৱাৰিব। ধাৰা 5 লিংগ নিৰ্ধাৰণত নিষেধাজ্ঞা। এই আইন বলৱৎ হোৱা দিনৰ পৰা জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ আৰু জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰই ভ্ৰূণৰ লিংগ নিৰ্ধাৰণৰ বাবে প্ৰাক-প্ৰসৱ ৰোগ নিৰ্ণয় কৌশলৰ বা আল্ট্ৰাছ'ন'গ্ৰাফী প্ৰয়োগ কৰিব নোৱাৰিব বা তেনে কৌশল বা আল্ট্ৰাছ'ন'গ্ৰাফীৰ প্ৰয়োগ কৰাব নোৱাৰিব। এই আইন বলৱৎ হোৱা দিনৰ পৰা কোনো ব্যক্তিয়ে ভ্ৰূণৰ লিংগ নিৰ্ধাৰণৰ বাবে প্ৰাক-প্ৰসৱ ৰোগ নিৰ্ণয় কৌশলৰ বা আল্ট্ৰাছ'ন'গ্ৰাফীৰ প্ৰয়োগ কৰিব নোৱাৰিব বা তেনে কৌশলৰ বা আল্ট্ৰাছ'ন'গ্ৰাফীৰ প্ৰয়োগ কৰাব নোৱাৰিব। এই আইন বলৱৎ হোৱা দিনৰ পৰা কোনো ব্যক্তিয়ে কোনো প্ৰকাৰে গৰ্ভধাৰণৰ আগত বা পিছত লিংগ বাছনি কৰিব নোৱাৰিব বা লিংগ বাছনি কৰাত সন্মতি দিব নোৱাৰিব। ধাৰা 6 কেন্দ্ৰীয় আৰু ৰাজ্যিক তদাৰকী পৰিষদ আৰু অন্যান্য অনুষ্ঠান। এই আইনে দিয়া ক্ষমতা আৰু কৰ্তব্য পালনৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন কেন্দ্ৰীয় তদাৰকী পৰিষদ গঠন কৰাৰ ব্যৱস্থা আছে। উক্ত পৰিষদে
প্ৰাক প্ৰসৱ ৰোগ নিৰ্ণয় কৌশল, লিংগ বাছনিৰ কৌশল আৰু এইবোৰৰ অপব্যৱহাৰৰ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিয়ে। এই আইন আৰু নিয়মসমূহৰ প্ৰয়োগ নিৰীক্ষণ কৰে আৰু আইনৰ আৰু নিয়মৰ পৰিৱৰ্তন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক উপদেশ দিয়ে। জনসাধাৰণৰ মাজত প্ৰাক গৰ্ভধাৰণ, লিংগ বাছনি আৰু স্ত্ৰী ভ্ৰূণ হত্যাত অৰিহণা যোগোৱা ভ্ৰূণৰ প্ৰাক প্ৰসৱ লিংগ নিৰ্ধাৰণৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰে। জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ আৰু জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰত কৰ্মৰত ব্যক্তিৰ বাবে আচৰণ বিধি তৈয়াৰ কৰে। এই আইনৰ অধীনত গঠন হোৱা বিভিন্ন অনুষ্ঠানসমূহৰ কৰ্মকুশলতা তদাৰক কৰে আৰু এই আইনৰ সঠিক আৰু ফলপ্ৰসূ প্ৰয়োগৰ বাবে যথাযথ ব্যৱস্থা লয় আৰু এই আইনে ধাৰ্য কৰা অন্য দায়িত্ব পালন কৰে। প্ৰত্যেক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে উক্ত তদাৰকী পৰিষদ গঠন কৰাৰ ব্যৱস্থা আছে। তেনেদৰে এই আইনৰ উদ্দেশ্য সফল কৰাৰ বাবে ৰাজ্যত আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অন্য যথাযথ কৰ্তৃত্বপ্ৰাপ্ত প্ৰাধিকাৰী আৰু পৰামৰ্শদান সমিতি গঠনৰ ব্যৱস্থা আছে। ধাৰা ৭, ১৬, ১৬A আৰু ১৭। জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ আৰু জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰৰ পঞ্জীকৰণ। এই আইনৰ অধীনত পঞ্জীয়ন নকৰাকৈ কোনো ব্যক্তিয়ে জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ আৰু জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰ বা আল্ট্ৰাছাউণ্ড, ইমেজিং মেচিন, স্কেনাৰ বা ভ্ৰূণৰ লিংগ নিৰ্ধাৰণ কৰিব পৰা বা লিংগৰ বাছনি প্ৰযুক্তি থকা কোনো কেন্দ্ৰ, পৰীক্ষাগাৰ বা চিকিৎসা কেন্দ্ৰ খুলিব নোৱাৰে বা তেনে কেন্দ্ৰ বা পৰীক্ষাগাৰত সেৱা আগবঢ়াব নোৱাৰে। তেনে পঞ্জীয়নৰ বাবে ধাৰা ১৭ মতে গঠন হোৱা যথাযথ কৰ্তৃত্বপ্ৰাপ্ত প্ৰাধিকাৰীৰ ওচৰত আবেদন কৰাৰ ব্যৱস্থা আছে। তেনে কেন্দ্ৰ, পৰীক্ষাগাৰ বা চিকিৎসা কেন্দ্ৰৰ পৰামৰ্শদান আৰু প্ৰাক প্ৰসৱ ৰোগ নিৰ্ধাৰণ কৌশল প্ৰয়োগৰ উচিত ব্যৱস্থা, উক্ত যন্ত্ৰপাতিৰ কাৰ্যক্ষমতা আৰু মানদণ্ড বজাই ৰখাৰ ক্ষমতা থকা বুলি যথাযথ কৰ্তৃত্বপ্ৰাপ্ত প্ৰাধিকাৰী সন্তুষ্ট হোৱাৰ পিছতে তেনে কেন্দ্ৰ, পৰীক্ষাগাৰ বা চিকিৎসা কেন্দ্ৰৰ পঞ্জীয়ন কৰা হয়। পঞ্জীয়নৰ প্ৰমাণপত্ৰ উক্ত কেন্দ্ৰ, পৰীক্ষাগাৰ বা চিকিৎসা কেন্দ্ৰই ব্যৱসায় কৰা ঠাইত সকলোৱে দেখা পোৱাকৈ ৰখাটো বাধ্যতামূলক। এই আইনৰ বা নিয়মসমূহৰ উলংঘন কৰা জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ আৰু জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰৰ পঞ্জীয়ন নিলম্বন বা বাতিল কৰাৰ ব্যৱস্থা আছে। ধাৰা ১৮, ১৯ আৰু ২০। অপৰাধ আৰু শাস্তিৰ বিধান ১। কোনো ব্যক্তি, সংগঠন জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ বা জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰ বা আল্ট্ৰাছাউণ্ড, ইমেজিং মেচিন, স্কেনাৰ বা ভ্ৰূণৰ লিংগ নিৰ্ধাৰণ কৰিব পৰা বা লিংগ বাছনি কৰিব পৰা প্ৰযুক্তি থকা কোনো কেন্দ্ৰ, পৰীক্ষাগাৰ বা চিকিৎসা কেন্দ্ৰই তেনে কেন্দ্ৰত, পৰীক্ষাগাৰত বা চিকিৎসা কেন্দ্ৰত বা অন্য ঠাইত প্ৰাক প্ৰসৱ লিংগ নিৰ্ধাৰণ বা প্ৰাক গৰ্ভধাৰণ লিংগ বাছনিৰ ব্যৱস্থা থকা বুলি ইণ্টাৰনেট সহকাৰে কোনো ধৰণে কোনো বিজ্ঞাপন দিব নোৱাৰিব, প্ৰকাশ কৰিব নোৱাৰিব, বিতৰণ কৰিব নোৱাৰিব, যোগাযোগ কৰিব নোৱাৰিব বা কৰাব নোৱাৰিব। তেনে কেন্দ্ৰ আদিয়ে প্ৰাক প্ৰসৱ লিংগ নিৰ্ধাৰণ বা প্ৰাক গৰ্ভধাৰণ লিংগ বাছনিৰ বিষয়ে বৈজ্ঞানিক বা অন্য কোনো ধৰণে কোনো বিজ্ঞাপন দিব নোৱাৰিব। উক্ত বিধান ভংগ কৰা ব্যক্তি ৩ বছৰলৈ জেল আৰু ১০,০০০ টকালৈ জৰিমনাৰ ব্যৱস্থা আছে। যদি কোনো জিন সম্পৰ্কীয় চিকিৎসক, স্ত্ৰীৰোগ বিশেষজ্ঞ, পঞ্জীকৃত চিকিৎসক বা অন্য কোনো ব্যক্তি যাৰ জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ আৰু জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰ আছে, তেওঁ বা তেনে কেন্দ্ৰ, পৰীক্ষাগাৰ, চিকিৎসা কেন্দ্ৰত নিযুক্ত হৈ অবৈতনিকভাৱে বা অন্য ধৰণে তাত বৃত্তিগত বা প্ৰযুক্তি সেৱা আগবঢ়াই থাকি এই আইনৰ কোনো ধাৰা বা নিয়মাৱলীৰ কোনো নিয়ম ভংগ কৰে, তেন্তে তেওঁৰ ৩ বছৰলৈ জেল
আৰু 10,000 টকালৈ জৰিমনাৰ ব্যৱস্থা আছে আৰু পুনৰ দোষী সাব্যস্ত হ'লে 5 বছৰলৈ জেল আৰু 50,000 টকালৈ জৰিমনাৰ ব্যৱস্থা আছে। তেনে কেন্দ্ৰৰ পঞ্জীয়ন বা তেনে চিকিৎসকৰ অনুজ্ঞাপত্ৰ বাতিলৰো ব্যৱস্থা আছে। গৰ্ভৱতী মহিলাৰ ওপৰত ধাৰা 4(2)ত উল্লেখ থকা কাৰণৰ বাহিৰে অন্য কোনো কাৰণে লিংগ বাছনিৰ বাবে বা প্ৰাক প্ৰসৱ লিংগ নিৰ্ধাৰণৰ কৌশল প্ৰয়োগৰ বাবে উক্ত যিকোনো কেন্দ্ৰৰ বা ব্যক্তিৰ সহায় সহযোগিতা বিচৰা যিকোনো ব্যক্তিৰ 3 বছৰলৈ জেল আৰু 50,000 টকাৰ জৰিমনাৰ ব্যৱস্থা আছে আৰু পুনৰ দোষী সাব্যস্ত হ'লে শাস্তি 5 বছৰ আৰু জৰিমনা 1 লাখ টকালৈ বৃদ্ধি হয়। অৱশ্যে তেনে লিংগ বাছনিৰ বাবে বা প্ৰাক প্ৰসৱ লিংগ নিৰ্ধাৰণৰ কৌশল প্ৰয়োগৰ বাবে বাধ্য কৰোৱা মহিলাগৰাকীৰ কোনো শাস্তি নহয়। এই আইনৰ অন্য ধাৰা বা নিয়ম ভংগ কৰা ব্যক্তিৰ 3 মাহ জেল বা 1,000 টকা জৰিমনা বা দুয়োটাই হ'ব পাৰে। ধাৰা 22, 23 আৰু 25। অপৰাধ আৰু শাস্তিৰ বিধান 2। যদি কোনো কোম্পানীয়ে এই আইন ভংগ কৰি কোনো অপৰাধ কৰে, তেনে কোম্পানীৰ লগতে অপৰাধ হোৱা সময়ত উক্ত কোম্পানীৰ ওচৰত ব্যৱসায়ৰ বাবে দায়বদ্ধ থকা বা ব্যৱসায় চোৱাচিতা কৰা প্ৰত্যেকজন ব্যক্তিয়ে অপৰাধ কৰা বুলি গণ্য কৰা হয় আৰু বিচাৰ আৰু শাস্তিৰ সন্মুখীন হ'বলৈ বাধ্য হয়। তেনে অপৰাধ যদি কোম্পানীৰ কোনো সঞ্চালক, পৰিচালক, সচিব বা অন্য বিষয়ৰ সন্মতি বা জ্ঞাতসাৰে বা অসাৱধানতাৰ বাবে হোৱা বুলি প্ৰমাণ হয়, তেন্তে তেনে সঞ্চালক, পৰিচালক, সচিব বা অন্য বিষয়াই অপৰাধ কৰা বুলি গণ্য কৰা হয় আৰু বিচাৰ আৰু শাস্তিৰ সন্মুখীন হ'বলৈ বাধ্য হয়। এই আইনৰ অধীনৰ সকলো অপৰাধ পুলিচৰ ধৰ্তব্য, অৰ্থাৎ পুলিচে গ্ৰেপ্তাৰী পৰৱানা নোহোৱাকৈ আসামীক গ্ৰেপ্তাৰ কৰিব পাৰে, জামিনবিহীন আৰু মিলা-মিছা বা মিট-মাট কৰিব নোৱাৰা বিধৰ। এই আইনৰ অধীনত গঠন হোৱা যথাযথ কৰ্তৃত্বপ্ৰাপ্ত প্ৰাধিকাৰী বা চৰকাৰে আৰু যথাযথ কৰ্তৃত্বপ্ৰাপ্ত প্ৰাধিকাৰীয়ে কৰ্তৃত্ব দিয়া বিষয়া বা অপৰাধ হোৱা বুলি আৰু অভিযোগ দিয়াৰ ইচ্ছা প্ৰকাশ কৰি যথাযথ কৰ্তৃত্বপ্ৰাপ্ত প্ৰাধিকাৰীক 15 দিনৰ জাননী দি যিকোনো ব্যক্তিয়ে বা সামাজিক সংগঠনে অভিযোগ দাখিল কৰিব পাৰে। ধাৰা 26, 27 আৰু 28। অন্যান্য বিধান। এই আইন বা নিয়মাৱলীৰ অধীনত যিবিলাক নথি-পত্ৰ, প্ৰ-পত্ৰ, প্ৰতিবেদন, চিঠি বা অন্য নথি আদি ৰখাৰ ব্যৱস্থা আছে, তেনে নথিসমূহ 2 বছৰৰ বাবে বা যিমান সময়ৰ বাবে ৰাখিবলৈ নিৰ্দেশ দিয়া হয়, সিমান সময়ৰ বাবে ৰাখিব লাগে। কিন্তু যদি কোনো জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ আৰু জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰৰ বিৰুদ্ধে কোনো অপৰাধমূলক বা অন্য কোনো বিচাৰ চলে, তেন্তে তেনে কেন্দ্ৰ, পৰীক্ষাগাৰ আৰু চিকিৎসা কেন্দ্ৰৰ নথিসমূহ তেনে বিচাৰ শেষ নোহোৱালৈকে ৰখাটো বাধ্যতামূলক। যথাযথ কৰ্তৃত্বপ্ৰাপ্ত প্ৰাধিকাৰীয়ে যদি কোনো জিন সম্পৰ্কীয় পৰামৰ্শদান কেন্দ্ৰ, জিন সম্পৰ্কীয় পৰীক্ষাগাৰ আৰু জিন সম্পৰ্কীয় চিকিৎসা কেন্দ্ৰ বা অন্য ঠাইত এই আইনৰ অধীনত কোনো অপৰাধ হোৱা বুলি বা হৈ থকা বুলি পতিয়ন যায়, তেন্তে তেনে প্ৰাধিকাৰীয়ে বা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াই তেনে কেন্দ্ৰ, পৰীক্ষাগাৰ, চিকিৎসা কেন্দ্ৰত সোমাই যিকোনো নথি, পঞ্জী, কাগজ, কিতাপ, বস্তু আদি তালাচী কৰিব পাৰে আৰু জব্দ কৰিব পাৰে। তেনে তালাচী আৰু জব্দৰ ক্ষেত্ৰত ফৌজদাৰী কাৰ্যক্ৰমণিকা বিধি 1973 তালাচী আৰু জব্দৰ ক্ষেত্ৰত প্ৰযোজ্য ধাৰাসমূহ যিমান দূৰ সম্ভৱ প্ৰয়োগ হ'ব। ধাৰা 29 আৰু 30। জিলা আইন সেৱা প্ৰাধিকাৰী, গোৱালপাৰা, জিলা ন্যায়িক আদালত প্ৰাংগণ, গোৱালপাৰা, অসমৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে প্ৰচাৰিত। ধন্যবাদ।